বীৰ লাচিত সেনাৰ নেতা বিকাশ অসমৰ ওপৰত যেনিবা অসম চৰকাৰৰ একশ্যন হৈ গ'ল, মানি লৈছোঁ একশ্যন হৈ গ'ল। তাৰ লগত যে কুৱেশ্যন কৰি থকা সেই নীলোৎপল চলিহা, তাৰ ওপৰত একশ্যন হ'ব লাগে না নালাগে? অসমৰ ৰাইজ হ'ব লাগে নে নালাগে? তাৰ কুৱেশ্যনটো এবাৰ শুনকচোন। আৰু কি বুলি কৈছে, অসমৰ মহিলাসকলক আৰু মুখ্যমন্ত্ৰীক ডাঙৰীয়াক লগাই ইমান বেয়াকৈ যি ধৰণে কৈছে, তাৰ ওপৰত একশ্যন হ'ব লাগে নে নালাগে? এই ভিডিঅ'টো চাওক। হিমন্ত বিশ্ব শৰ্মাই মোক পইচা নিদিয়ে, কটিত লাট দি থাকে। মানে ইমান বছৰে থু দি মাৰিলে, অহা বছৰৰ পৰা মিঠাতেল দি মাৰিব। মুখ্যমন্ত্ৰী ভিডিঅ'টো চাই আপোনালোকৰ কি অনুভৱ হ'ল? একশ্যন হ'ব লাগে নে নালাগে এই নীলোৎপল চলিহাৰ ওপৰত? অসমৰ জাগৃত মহিলাসকলক মই ক'ব বিচাৰিছোঁ দেই, এই ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰক, এইজনক গ্ৰেপ্তাৰ কৰাৰ ব্যৱস্থা কৰক। আপোনালোকে জাগক আৰু এই নীলোৎপল চলিহা নে কি, এই যি ইউটিউবাৰ দেখায় আৰু ইমান বেয়া ধৰণৰ যে কুৱেশ্যন কৰিছে আৰু আনচাৰটো দিছে, এইজনক গ্ৰেপ্তাৰ কৰিবই লাগিব। আপোনালোকে ইয়াৰ ওপৰত অতি সোনকালে ব্যৱস্থা লওক, এইজনক গ্ৰেপ্তাৰ কৰিবই লাগিব। অকল এই বীৰ লাচিত সেনাৰ ওপৰত যে একশ্যন ল'লে নহ'ব, এইজনৰ ওপৰতো একশ্যন হ'বই লাগিব।